বিধ্বস্ত হৈ পৰিছে বাইহাটা চাৰিআলিৰ পৰা ফ্লাইঅভাৰ সংযোগী ৰঙিয়া পথ। প্ৰায় প্ৰতিটো দিনেই সৰু বৰ দুৰ্ঘটনাই শংকিত কৰি তুলিছে পথচাৰীক। ঘটনাবোৰ দেখি অতিষ্ঠ হৈ আছে বাইহাটা চাৰিআলিত নগাঁও গাঁৱৰ যুৱ সমাজ আৰু স্থানীয় সচেতন ৰাইজে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ৰঙিয়া পথৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে। 15 দিনৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰিলে অনুৰূপ কাৰ্যসূচী আকৌ গ্ৰহণ কৰিব বুলি কয় প্ৰতিবাদকাৰীয়ে। ঘটনাস্থলীত কমলপুৰ ৰাজচক্ৰৰ চক্ৰ বিষয়াৰ লগতে বাইহাটা চাৰিআলি আৰক্ষী উপস্থিত হয়। চক্ৰ বিষয়াগৰাকীৰ হাতত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৰাইজে। নিউজ টেক্স ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আপোনালোক সকলোৱে দেখিছে বাইহাটা চাৰিআলিৰ ৰঙিয়া পথৰ যি বিপদসংকুল ৰাস্তা, যি ৰাস্তাৰে অহা যোৱা কৰাৰ ফলত বহু কেইগৰাকী মানুহ মৃত্যু মুখলৈকে আগবাঢ়ি যাবলগা হৈছিল। দৈৱক্ৰমে তেওঁলোকে এতিয়ালৈকে মৃত্যুবৰণ কৰা নাই। যোৱা বুধবাৰে আমাৰ চকুৰ সন্মুখত এটা ঘটনা ঘটিছে। ৰাতিপুৱা 10:30 বজাত এখন ই ৰিক্সাত প্ৰায় 6 গৰাকী মহিলাই কিবা এটা মাংগলিক কাৰ্যত যাই থাকোঁতে অলপ আগতে থকা গান পৰি পানী আছিল, সেইটো যে এটা পুখুৰীহে। বেলেগৰ মানুহে গম নাপাব। সদায় আমি অহা যোৱা কৰোঁ কাৰণে কোনখিনি ৰাস্তা ভাল, কোনখিনি বেয়া আমি গম পাওঁ। সদায় মনত ভয় থাকে গম নোপোৱা মানুহৰ কিবা এক্সিডেণ্ট হ'ব নেকি বুলি। সেই ভাৱটোক সঁচা ৰূপত প্ৰতিপন্ন কৰি বুধবাৰে এগৰাকী মহিলাই সেই পানীত পৰি ভৰিখন ভাঙি যায়, কাপোৰ কানি ফাটি যায়। কান্দি কান্দি মহিলাগৰাকীয়ে কৈছে, মই মাংগলিক কাৰ্যত গৈ আছিলোঁ, কিন্তু চাৰিআলিৰ মানুহ ইমান অসচেতন যে ৰাস্তাৰ কাৰণে তেওঁলোক ওলাই নাহে। আমি লাজ পাই আজি এই এটা অনুষ্ঠান কৰিছোঁ। মই ইয়াতে ক'ব বিচাৰিছোঁ, সেইদিনাই 4 জুলাই তাৰিখে ঠিক 2টামান বজাত এগৰাকী পুৰুষ ব্যক্তিয়ে এই ৰাস্তাতে এখন ই ৰিক্সা আহি থকা অৱস্থাত ই ৰিক্সাখন বাগৰি পৰে। বাগৰি পৰাৰ ফলত মানুহজনৰ কঁকালখন ভাঙি যায় আৰু মানুহগৰাকীয়ে খোজকাঢ়িব নোৱাৰা হয়। আৰু আমাৰ মাজত থকা সমাজকৰ্মী বাবুল আলী, তেওঁ কান্ধত লৈ মানুহজনক মেডিকেললৈ লৈ গৈছে। গতিকে ইমান এটা যন্ত্ৰণাদায়ক পৰিৱেশৰ মাজত আমি জীয়াই আছোঁ। এই যিটো কাৰ্যসূচী হাতত লৈছোঁ, কোনো উদ্দেশ্য প্ৰণোদিত কাৰ্যসূচী নহয়, কোনো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হৈ থকা নাই। মাত্ৰ ৰাইজৰ মৰ্মবেদনা প্ৰশাসনে যেন বুজে, বিভাগে যেন বুজে, তাই বুজি উঠি যেন এই অঞ্চলৰ ৰাইজক যেন তেওঁলোকে আশ্বস্ত কৰে, ইয়াত গৰু নাই, ইয়াত মানুহ আছে। বেলেগ অঞ্চলৰ মানুহে এই আমাৰ অঞ্চলৰ মানুহক হাঁহে যে আপোনালোক বৰ গুৱাহাটীৰ ওচৰৰ মানুহ, কিন্তু ৰাস্তাৰ পথ দেখিলে দেখোন আপোনালোকৰ জকাই চুতীয়া গাঁও যেন লাগে। গতিকে তাৰ সমাধান উঠে 15 দিনৰ সময়সীমা দি আমি ইয়াতে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। চক্ৰ বিষয়া মহাশয়ৰ জৰিয়তে DC মহাশয়ে প্ৰেৰণ কৰিছোঁ। 15 দিনৰ ভিতৰত যদি ৰাস্তাৰ নতুন ৰূপ আমি দেখা নাপাওঁ, 15 দিনৰ দিনা 16 দিনৰ দিনা ইয়াত আমি অৱস্থান ধৰ্মঘট কৰি সমগ্ৰ দিনটো ইয়াত আমি কোনো ধৰণৰ যান বাহনৰ চলাচল বন্ধ কৰি দিম। গতিকে আমি আশা ৰাখিম প্ৰশাসনে যেন আমাৰ হৃদয়ৰ ভাষা বুজি পায়। এইখিনি আজি আমাৰ ক'বলগীয়া। প্ৰত্যেকটো অনুষ্ঠানত আগবাঢ়ি আহোঁ। আমি আশাবাদী যে চক্ৰ বিষয়া মহাশয়ৰ যত্নত ইতিমধ্যে সেইখিনি কাম আৰম্ভ হৈছে। আৰু আমি গম পোৱা মতে আমি ফেচবুকত দেখা এগৰাকী ল'ৰা, যিগৰাকী ল'ৰাই প্ৰায় 10 মাহ যদি দোকান বন্ধ কৰিব লগাত পৰিছে, তেওঁৰ সন্মুখৰ ৰাস্তাটো ভাঙি দিয়াৰ ফলত তেওঁলোকে যাব পৰা ৰাস্তা নাই। নিকুঞ্জ ডেকা, তেওঁলৈ এটা ভাল খবৰ আহিছে বুলি আমি শুনিছোঁ। আশা কৰিম গুণেশ্বৰ পথৰ কাম যেতিয়া এতিয়া আৰম্ভ হৈছে, নগাঁও পথৰ ৰঙিয়া পথৰ ৰাস্তাও যেন সুচলমে যাব পৰাৰ এক ব্যৱস্থা তেওঁলোকে কৰি দিয়ে। এয়া আমাৰ হৃদয়ৰ জনাইছোঁ আপোনালোকে গমেই পাইছে আজি আমাৰ নগাঁও গাঁও ৰঙিয়া পথত এক প্ৰতিবাদ কাৰ্যসূচী আমাৰ হাতত লোৱা হৈছিলে। কাৰণটো এনেকুৱা ধৰণৰ, অসমৰ জনসাধাৰণৰ সকলোৱে গম পায় যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা মেছেজৰ দ্বাৰাই আজিকালি ৰাস্তা ঘাট নিৰ্মাণৰ কাম হাতত লয় তেখেতে। আৰু যিকোনো কামেই হওক তেখেতে পেলাই থৈ নিদিয়ে। আৰু লগতে আমাৰ কমল সমষ্টি বিধায়ক মহোদয়েও এই ক্ষেত্ৰত তেখেতৰ বহুতো অৰিহণা আছে। ৰাইজলৈ তেখেতে সদায় মাত দিও আছে। কিন্তু আজি আমাৰ এই ৰঙিয়া পথৰ যিটো পথ, এই দুৰৱস্থা হৈছে, যাৰ ফলত আমাৰ ৰাইজ ভুক্তভোগী হ'ব লগা হৈছে। প্ৰাণৰ ভয়ত কিছুমানে নিজৰ জীৱন বচাই ইয়াৰ পৰা ওলাই গৈছে। কিছুমান হয়তো এতিয়াও হস্পিটেলাইজ হ'ব লগা হৈ আছে। আজি কেইদিনমানৰ পৰা এই কামৰ দায়িত্বটো আমাৰ লোক নিৰ্মাণ বিভাগক দিয়া হৈছিলে, যাৰ ফলত তেখেতসকলে কামটো আমাৰ ঠিকাদাৰক গতাই দিয়াৰ পিছত আপোনালোকে দেখাই পাইছে এই ৰাস্তাটো কি দৰে নিৰ্মাণ কৰি আছে। ইয়াতে ৰাস্তাটো হ'ব লাগিছিলে 20 ফুটৰ পৰা 22 ফুট বহল, তেখেতসকলে বনাইছে 10 ফুট বহলকৈ ৰাস্তাটোৰ মাজতে ব্লক ৰাস্তা বনাইছে। কিন্তু মানুহে আমাৰ নাপি চাই গম পালোঁ এতিয়া 7 ফুট ৰাস্তাহে বনাইছে, ভালদৰে বনাইছে। কাষত তেখেতসকলে গাৰ্ড ৱাল বহাইছে
আপোনালোকে দেখা পাব গাৰ্ডৱাল এনেকুৱা বহাইছে, এখন বাইক যি উঠাই দিয়ে নহয় গাৰ্ডৱালটো খহি যায়, যাৰ ফলত বাইকেৰে অহা মানুহখিনি দুৰ্ঘটনাত পতিত হ'ব লগা হৈছে। আৰু লগতে এই ৰাস্তাত এজাক বৰষুণ দিয়াৰ পিছত ইয়াত গাঁত আছে নে ৰাস্তা আছে কোনো ধৰিবই নোৱাৰে, যাৰ ফলত তিনিচকীয়া ই ৰিক্সা হওক বা টেম্পো গাড়ীয়ে হওক এটা গাঁতত পৰি গাড়ী মানুহ সহায় বাগৰি যাব লগা হৈছে, যাৰ ফলত মহিলা হওক মতা মানুহে হওক বা ল'ৰা ছোৱালী হওক সকলোৱে এই ক্ষেত্ৰত আঘাতপ্ৰাপ্ত হোৱাটো আমি পৰিলক্ষিত হৈছোঁ। এই চেগতে আমি আমাৰ ৰাইজৰ ফালৰ পৰা আজি এই প্ৰতিবাদ কাৰ্যসূচীৰ দ্বাৰাই আমি আজি প্ৰতিবাদ কৰিছিলোঁ। আৰু সেই উপলক্ষে আমাৰ মাজত আমাৰ মাননীয় চক্ৰ বিষয়া মহোদয় উপস্থিত হৈছিলে, লগতে আমাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়া উপস্থিত হৈছিলে আৰু উপস্থিত আছিলে আমাৰ বাইৰাচালি আৰক্ষী থানাৰ আৰক্ষী বিষয়া মহোদয়। আমাৰ ৰাইজৰ প্ৰতিবাদ কাৰ্যসূচী হাতত লোৱা যিখিনি আমাৰ কাৰ্যসূচী আছিল আমাৰ ৰাইজে তেখেতসকলৰ লগত অৱগত কৰিছে। আৰু অতি সোনকালে এই যি ধৰণে কাম চলাই আছে আমাৰ ঠিকাদাৰবিলাকে তেখেতসকলৰ মইমতালিৰে কাম চলাই আছে, তেখেতসকলে যি ইচ্ছা তাকে কৰিছে, ৰাইজক কোনো কথাত গুৰুত্ব নিদি তেখেতসকলে মইমতালি কৰি আছিল। সেই উদ্দেশ্যে আমি এই কাৰ্যসূচী লৈ আজি আমাৰ যিখিনি আমাৰ সমস্যা আছে ৰাইজৰ হৈ আমি সেই সমস্যাখিনি আমি অৱগত কৰাইছোঁ। আৰু এই চেগতে আমাৰ চক্ৰ বিষয়া মহোদয় আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজৰ ফালৰ পৰা। তেখেতে আমাৰ ফালৰ পৰা যিখিনি আমাৰ স্মাৰকপত্ৰ দিয়া হৈছিলে তেখেতে গ্ৰহণ কৰিছে আৰু এতিয়া অতি সোনকালে আমাৰ DC মহোদয়ৰ ওচৰত তেখেতে মানে কি অৰ্পণ কৰিব। আমি এই চেগত আমি সমূহ ৰাইজৰ ফালৰ পৰা লগতে আমাৰ সাংবাদিক বন্ধুসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ লগত এইখিনি সময় সহযোগ দিয়াৰ বাবে। ধন্যবাদ।